গৰুখুটি প্ৰকল্পত যি গুজৰাটৰ পৰা অনা গীৰ গাই বিভিন্ন ধৰণৰ মন্ত্ৰী MLA সকলে ভগাই পিটাই লৈছে আৰু জনসাধাৰণে ইয়াক গৰু চোৰ বুলিও আখ্যা দিছে। গতিকে এই যে আজি অনিয়ম ভ্ৰষ্টাচাৰ ইয়াৰ বিৰুদ্ধে আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু বিশেষকৈ তেওঁলোকে চৰকাৰী ধনেৰে তেওঁলোকে যি প্ৰকল্প লৈছিল এই প্ৰকল্পৰ কাৰণে গুজৰাটৰ পৰা 300জনী গীৰ গাই তেওঁলোকে কিনি আনিছিল আৰু ৰঙিয়াত এই গীৰ গাইবিলাক নমোৱাৰ পিছত তাৰে 90গৰাকী গীৰ গাই বিভিন্ন মন্ত্ৰী বিশেষকৈ জয়ন্ত মল্ল বৰুৱা, দিগন্ত কলিতা, বিজেপিৰ সাংসদ সভাপতি দিলীপ শইকীয়া, ভুৱন পেগু, আমাৰ জোনাইৰ বিধায়ক উৎপল বৰা, গহপুৰৰ বিধায়ক আৰু কেইজনমান বিজেপিৰ নেতাই তেওঁলোকে ভগাই লৈ গৈছে। এইটো পোহৰলৈ কেনেকৈ আহিল যে অসম চৰকাৰৰ এটা আঁচনি আছে দুগ্ধ উন্নয়নৰ কাৰণে যিসকল দুগ্ধ পাম খুলিছে, যিসকলে গাখীৰৰ ব্যৱসায় কৰে তেওঁলোকৰ কাৰণে চৰকাৰৰ ছাবচিডি আছে। এই ছাবচিডি দিয়া বা ৰাজ সাহায্য দিয়াৰ যিখন তালিকা এই তালিকাখন প্ৰকাশ হোৱাৰ পিছত দেখা গ'ল যে নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে 50 লাখ টকাৰ ছাবচিডি পাইছে, গুৱাহাটী পূব সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পত্নীয়ে 50 লাখ টকাৰ ছাবচিডি পাইছে, বঙাইগাঁৱৰ এজন বিখ্যাত ডাক্তৰ তেওঁৰ নাৰ্ছিং হোম আছে তেওঁ পাইছে 50 লাখ টকা, লখিমপুৰৰ এজন অনামী ঠিকাদাৰ তেওঁ পাইছে 50 লাখ টকাৰ ছাবচিডি। এনেকৈ বহু মানুহে ছাবচিডি পাইছে, কিন্তু প্ৰকৃত যিসকল দুগ্ধ উৎপাদক তেওঁলোকে ছাবচিডি পোৱা নাই। আমাৰ ৰঙিয়াতে আছে তেনেকুৱা বহু দুগ্ধ উৎপাদক, আমাৰ দিলীপ লগা তেওঁ বিজেপিৰে কৰ্মী, তেওঁ কিন্তু ছাবচিডি পোৱা বুলি আমি শুনা নাই। হৰিয়ানা অঞ্চলত আছে ধনু দাস, মণি দাস, এনেকুৱা ৰজত কলিতা, বিচেন্দ্ৰ আছে, গকুল কলিতা, প্ৰদীপ ভট্ট, এনেকুৱা অসংখ্য দুগ্ধ উৎপাদক আছে, তেওঁলোকে কিন্তু ছাবচিডি পোৱা নাই। এই ছাবচিডি যে তেওঁলোকে ভগাই ল'লে দুগ্ধ পালকসকলৰ নামত অহা ছাবচিডি যে মন্ত্ৰীৰ পত্নীসকলে ভগাই ল'লে, ইয়াৰ আমি তদন্ত বিচাৰোঁ আৰু প্ৰকৃত দুগ্ধ উৎপাদকসকলে যাতে পায় সেইটো বিচাৰোঁ। এতিয়া দুগ্ধ উৎপাদক ছাবচিডিৰ কথাটো কওঁতে চাফাই দিবলৈ গৈ এনেকুৱা জুলুঙাৰ মেকুৰী ওলাই পৰিল যে সাপৰ মুখেদি যে বিষ নামা বুলি কয় তেনেকুৱা হ'ল। জয়ন্ত মল্ল বৰুৱাই কৈ দিলে যে মোৰ ফাৰ্মত 70গৰাকী গীৰ গাই আছে। তেতিয়াই প্ৰশ্নটো উত্থাপন হ'ল যে ৰঙিয়াৰ পৰা যে 90গৰাকী গীৰ গাই নোহোৱা হৈছিল, সেই 90গৰাকী গীৰ গাইৰে 70গৰাকী তেওঁৰ ফাৰ্মত আছে নেকি? তাৰপিছত বিভিন্ন কথাবিলাক আহি প্ৰমাণ হ'ল যে তেওঁ 20গৰাকী গীৰ গাই নিছে, ভুৱন পেগুৱে 20গৰাকী নিছে, উৎপল বৰাই নিছে, দিলীপ শইকীয়াই নিছে, দিগন্ত কলিতাই নিছে, তেওঁলোকে কিনি নিয়া বুলি কৈছে। কিনি নিয়ক, যিয়ে যি নিয়ক, তেওঁলোকে এইটো অনিয়ম কৰিছে। কিনি নিব লাগিলে এইটো চৰকাৰৰ ধন, চৰকাৰৰ ধন মানে ৰাইজৰ ধন। এই ৰাইজৰ ধনৰ যি প্ৰকল্প, এই প্ৰকল্পৰ যদি কিবা বিক্ৰী হয় ৰাজহুৱা জাননী হ'ব লাগে, নিলামৰ ব্যৱস্থা হ'ব লাগে, কিন্তু সেইটো হোৱা নাই। তাতকৈও ভয়ংকৰ কথা পদ্ম হাজৰিকা ডাঙৰীয়াই যিটো কৈছে যে অসমৰ পশুপালন বিভাগে এই 300জনী গীৰ গাই অৰ্ডাৰ দিছিল, গৰুখুটি প্ৰকল্পই এইটো অৰ্ডাৰ দিয়া নাছিল। কিন্তু গৰুখুটি প্ৰকল্পত যেতিয়া গাইকেইজনী আহে ৰঙিয়াত যেতিয়া পৰীক্ষা কৰে, তেতিয়া পৰীক্ষাত ওলাই পৰিল, ডাক্তৰে পৰীক্ষা কৰিছিল যে এই গাইবিলাকৰ ভিতৰত প্ৰায় 150জনী গাই গৰু তেওঁলোকে বেমাৰী আৰু সেইবিলাক হাল বোৱা গৰু। গতিকে কাৰোবাৰ স্বাৰ্থত, কাৰোবাৰ লাভ কৰিবলৈ এই বেমাৰী হাল বোৱা গৰুখুটিত যোগান ধৰি বাকী ভাল গাইখিনি জয়ন্ত মল্ল বৰুৱা বা উৎপল বৰা বা ভুৱন পেগু, দিলীপ শইকীয়া, এই যে দিগন্ত কলিতা, এইবোৰকে যে ভগাই ল'লে, ইয়াৰ উপযুক্ত তদন্ত হ'ব লাগে। আৰু আমাৰ গাঁৱত এটা আছে সাধাৰণ গৰু চোৰ এজনক মানুহে ধৰি বান্ধি মাৰপিট কৰে। গতিকে এই যে চৰকাৰী গৰু চোৰ, যিসকলে চৰকাৰীভাৱে গৰু চোৰ কৰি আছে, এইবিলাকৰ ওপৰত কিয় শাস্তিমূলক ব্যৱস্থা নহ'ব? কিয় তেওঁলোকে জেলত নাযাব? আমি তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা দাবী কৰিছোঁ, তদন্ত দাবী কৰিছোঁ আৰু তেওঁলোকক জেলত পঠোৱাৰ কাৰণে আমি দাবী কৰিছোঁ।